everyone. আজি এইটো স্থানত মই উপস্থিত থাকি নিজকে বহুত ধন্য মানিছোঁ। মই আছোঁ চৈখ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ মোৰ সন্মানীয় শ্ৰদ্ধাৰ শিক্ষাগুৰু মহোদয়ৰ সৈতে আৰু যিসকল ফ্ৰেমত আপোনালোকে দেখিছে, স্ক্ৰীণত দেখিছে, তেখেতলোকে আমাক পঢ়াইছিল, তেখেতলোকে আজি তেখেতলোকৰ সৈতে থিয় কৰাৰ যোগ্যতাখিনি দেখুৱালে। গতিকে মই এই মুহূৰ্তটোৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাৰ বাইদেউসকললৈ। মই বাইদেউহঁতৰ লগত অলপ কথা পাতিবলৈ আজি আগবাঢ়িছোঁ। একচুৱেলি 2026 হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টটো খুব ভাল হৈছে চৈখোৱা হায়াৰ ছেকেণ্ডেৰীত এবাৰ। আৰু গতিকে বাইদেউহঁতৰ মুখৰ পৰা জাষ্ট ষ্টুডেণ্টছৰ কাৰণে এটা ৰিকুৱেষ্ট আৰু ষ্টুডেণ্টছৰ বাবে এটা এডভাইচ আৰু স্কুলখনৰ এই ৰিচেণ্টলি হৈ যোৱা ৰিজাল্টটোৰ বিষয়ে এষাৰ বা স্কুলখনত কি সুবিধা আছে, কি অসুবিধা আছে, এটা সৰু সৰু কথা মই পাতিবলৈ যত্ন কৰিছোঁ। আপোনালোকে নিশ্চয় চিনি পাইছে ছাৰহঁতৰ ফেচ, ছাৰহঁতক আৰু ষ্টুডেণ্টছবিলাকে যিসকলে দেখিছে কাইণ্ডলি শ্বেয়াৰ দ্য ভিডিঅ'। আৰু এয়া মই প্ৰথমতে আহিছোঁ আমাৰ ইংৰাজী বাইদেউ, ইংৰাজী পঢ়াইছিল মীনাক্ষী মেম বা মীনাক্ষী বাইদেউৰ সৈতে। বাইদেউ আপোনাৰ ফালৰ পৰা কিবা কওক। প্ৰথমে মই কন্দীপ হয়নে আমাৰ ছাত্ৰ হিচাপে মই বহুতেই সুখী যে তেওঁ আহি আজি এইটো আমাৰ স্কুলখনলৈ আহি পেলাই এনেকুৱা ধৰণৰ সাক্ষাৎকাৰ লৈছে, প্লাছ ছাত্ৰ ছাত্ৰীসকলৰ পৰা দুআষাৰ শুনিছে, আমাৰ গৌৰৱ। আৰু আমাৰ কাৰণে এজন খেতিয়কৰ দৰে, খেতি মানে বছৰেকৰ শেষত তেনেকৈ আমি খেতিৰ ফচল যদি ভাল হয় আমাৰ গৌৰৱ। আৰু বাকীনো কি ক'ম, আৰু এই গৌৰৱে তেওঁলোকৰ দিনৰ পৰা চলিয়ে আছে, আগৰ পৰাই চলি আছে, সদায় চৈখোৱা সদায় ভালেই হৈ থাকে আৰু আগলৈকো এনেকুৱা ভাল হওক বুলি আমি চেষ্টা কৰিছোঁ ল'ৰা ছোৱালীখিনিক, আৰু হৈ যাওক বুলিয়ে মই উত্তৰটো কামনা কৰিছোঁ। এখেতে আমাক ইংৰাজী যেনেধৰণে পঢ়াইছিল, ৰোড চাইড ষ্টেণ্ড কবিতাটো মোৰ এতিয়াও মনত আছে। মই বাৰু সেইটো ক'বলৈ নাযাওঁ, দীঘল হৈ যায়। ইমান ধুনীয়া পঢ়াইছিল, বাইদেউৰ ওচৰত আমি চিৰকৃতজ্ঞ। তাৰপিছত আৰু এগৰাকী বাইদেউৰ ওচৰলৈ মই আহিছোঁ। বাইদেউ নমস্কাৰ। বাইদেউ আপোনাৰ ফালৰ পৰা ষ্টুডেণ্টক এটা এডভাইচ এটা কিবা এটা দি দিয়ক। হয় বাৰু, এইবাৰৰ ৰিজাল্টটো পাই আমি সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে বহুত সুখী হৈছোঁ। আৰু মই এইখন বিদ্যালয়ত অসমীয়া বিষয়ৰ শিক্ষয়িত্ৰী হিচাপে এইবছৰ যোগদান কৰিছোঁ। অসমীয়া বিষয় শিক্ষয়িত্ৰী হিচাপে যোগদান কৰাৰ আগতে গ্ৰেজুৱেট টিচাৰ হিচাপে মই যেতিয়া এইখনত কৰি আছিলোঁ, তেতিয়াই মই এই বেটছটোক অসমীয়া বিষয়টো পঢ়াইছোঁ। আৰু সেই হিচাপে তেওঁলোকে যি ফলাফল দেখুৱাইছে মই পঢ়োৱা বিষয়টোত, খুব ভাল লাগিছে। এতিয়া অসমীয়া বিষয়টোত 17জন ছাত্ৰ ছাত্ৰীয়ে লেটাৰ মাৰ্কছ পাবলৈ সক্ষম হৈছে, ভাল লাগিছে। আগলৈকো সকলো ল'ৰা ছোৱালীয়ে এনেদৰে ভাল ৰিজাল্ট এটা কৰি যাওক, সকলোৰে ভাল হওক, আমাৰ আশীৰ্বাদ আৰু শুভেচ্ছা সদায় তেওঁলোকৰ বাবে থাকিব। সকলো ল'ৰা ছোৱালীয়ে চেষ্টা কৰিলে, কষ্ট কৰিলে, পৰিশ্ৰম কৰিলে নিশ্চয় এনেকৈ ৰিজাল্টবোৰ ভাল হ'ব। আৰু ছাত্ৰ ছাত্ৰীসকলৰ ৰিজাল্ট ভাল হোৱাৰ দিশটোত আচলতে কেইবাটাও দিশ জড়িত হৈ থাকে। ছাত্ৰ ছাত্ৰীসকলৰ নিজৰো চেষ্টা থাকে, শিক্ষক শিক্ষয়িত্ৰীসকলৰো চেষ্টা বা কষ্টখিনি জড়িত হৈ থাকে, তাৰ লগতে অভিভাৱকৰো দায়িত্ব কৰ্তব্য বা ঘৰুৱা কেনেকুৱা পৰিৱেশ পাইছে, ওচৰ চুবুৰীয়াৰ পৰা বা সমাজখনৰ পৰা কেনেকুৱা পৰিৱেশ পাইছে, এই আটাইখিনি দিশ লগ লাগি আচলতে ছাত্ৰ ছাত্ৰীসকলৰ ফলাফলটো ভাল হোৱাৰ দিশটো মানে নিৰ্ভৰ কৰে। গতিকে আমাৰ যিসকলে ভাল ৰিজাল্ট কৰিছে বুলি ভাবিছোঁ, তেওঁলোকে চাগৈ এই আটাইকেইটা দিশৰ পৰা এটা ধনাত্মক এটা পৰিৱেশ পাইছে বা ছাপোৰ্টটো পাইছে। আগলৈকো এনেধৰণৰ ৰিজাল্ট হৈ যাওক, সেয়াই আমি আশা কৰিছোঁ। বাইদেউলৈ বহুত ধন্যবাদ। আৰু মই এইখন বিদ্যালয়ৰ প্ৰিন্সিপাল মহোদয়ৰ সৈতে কথা পাতিবলৈ বিচাৰিছোঁ। আমাৰ মাজত আছে তেখেত পম্পী বৰা বাইদেউ, চি ইজ দ্য প্ৰিন্সিপাল অফ দিছ স্কুল একচুৱেলি। আৰু আমাৰ সময়ত প্ৰিন্সিপাল বাইদেউ বেলেগ আছিল, আৰু এখেত বৰ্তমান এইখন স্কুলৰ প্ৰিন্সিপাল। বাইদেউ এইবাৰ ৰিজাল্টটোৰ সম্পৰ্কে কিবা ক'ব নেকি? ৰিজাল্টটো এইবাৰ মানে মই প্ৰথম আমাৰ অৱসৰপ্ৰাপ্ত মিনুৰাণী বৰা বাইদেউ 31 মাৰ্চত তেওঁ ৰিটায়াৰ হৈছে, আৰু তেওঁৰ পিছত মই 1 এপ্ৰিলৰ পৰা মানে লৈছোঁ। আৰু তাৰ আগলৈকে তেওঁৱে যিহেতু আছিলে, তেওঁ বহুত আমাক গাইডো কৰিলে, তেওঁকো ধন্যবাদ জনাইছোঁ। আৰু লগতে মই থুলমূলকৈ আমাৰ ৰিজাল্টটো জনাই দিওঁ। আমাৰ ডিষ্টিংশ্যন মাৰ্কছ 6জনে পাইছে। তাৰ ভিতৰতে ৰেণুকা বিশ্বাসে হায়েষ্ট পাইছে 92.4%, টিনা সোণোৱাল 90.6, ৰক্তিম সোণোৱাল 90.4, দীপজ্যোতি গগৈ 87.8, দিব্যজ্যোতি সোণোৱাল 86.8 আৰু কৰবী শইকীয়া 85.2। ঠিক তেনেকৈ ষ্টাৰ মাৰ্ক পাইছে আমাৰ 7জনে। ফাৰ্ষ্ট ডিভিজন আছে আমাৰ 43, ছেকেণ্ড ডিভিজন 53 আৰু থাৰ্ড ডিভিজন 67জনে পাইছে। থুলমূলকৈ এইটোৱে আমাৰ ৰিজাল্ট। আৰু মই আশাবাদী যে আমাৰ ষ্টুডেণ্টসকলে ইয়াৰ পিছত আৰু ভাল ৰিজাল্ট আনিব, আৰু আপোনালোকো তেতিয়া আহিব আকৌ।
ধন্যবাদ। আৰু মই যিহেতু বৰপথাৰ গাঁৱৰ হয়, আমাৰ সিফালৰ পৰা মেঘেলা, বৰপথাৰ, মাজুলী সেইটো চাইডৰ পৰা ষ্টুডেণ্ট আহিলে খুব ভাল পায় ছাৰ বাইদেউহঁতে, আৰু ৰিজাল্টটো যথেষ্ট ভাল হৈছে। আৰু ছাৰ বাইদেউহঁতৰ ফালৰ পৰা এটা অনুৰোধ, ভাল ভাল ছাত্ৰ ছাত্ৰী যাৰ নেকি পঢ়াত খুব বেছি আগ্ৰহ, তেওঁলোকে নিশ্চয় এই স্কুলখনলৈ আহিব লাগে। আমিও এইখন স্কুলতে পঢ়িছিলোঁ, গতিকে তেনেকুৱা ধৰণৰ কথা। আৰু স্কুলখনৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত আমি যেনেকৈ আছিলোঁ, এতিয়া কিন্তু বহুতখিনি সলনি হৈছে আৰু যথেষ্টখিনি ভাল লাগিছে। বাউণ্ডেৰী ৱালৰ সৈতে হোষ্টেলৰ ব্যৱস্থাও আছে। আৰু লগতে আমি ছাৰ লগত কথা পাতো। ছাৰ, আপোনাৰ ফালৰ পৰা প্ৰথমে যিহেতু তুমি এটা কথা ক'লা যে বৰপথাৰ বা মেঘেলাৰ ছাইডৰ ল'ৰা ছোৱালীবোৰ আহিলে ভাল, সঁচাকৈ ভাল। মোৰ বেছি দিন হোৱা নাই ইয়াত, মই 4 বছৰ কমপ্লিট কৰিছোঁ। চ' মোৰ এই 4 বছৰৰ অভিজ্ঞতাত মই এটা বস্তু দেখিবলৈ পাইছোঁ যে সেই অঞ্চলৰ ল'ৰা ছোৱালীবোৰক আমি সজাব পাৰোঁ, খুব সুন্দৰকৈ সজাব পাৰোঁ। আৰু তেওঁলোক যেতিয়া আহে হয়তো অকণমান ক'ৰবাত যেন ৰৈ যায়। চ' আমাৰ যথেষ্ট শিক্ষক শিক্ষয়িত্ৰীসকলে তেওঁলোকক অকণমান সেই পলিচ কৰিব যিটো থাকে, তেওঁলোক কৰি ভাল লাগে। আৰু তেওঁলোকে সেই পলিচৰ ওপৰত উজ্জ্বলতাটো আনে আৰু এই ধৰণৰ সফলতা তেওঁলোকে পায়। আৰু ভাবোঁ তেনেকুৱা ল'ৰা ছোৱালী আমাৰ মাজলৈ আহক। আমি যিহেতু বহুত দূৰ দূৰৰ পৰা আহি ইয়াত আছোঁহি, তেওঁলোকক পঢ়াব পালে ভাল লাগে, অঞ্চলটো উন্নতি হওক তাৰ কামনা কৰিছোঁ। আৰু বাকী ৰিজাল্টৰ কথা চবে গম পালে। ঠিক আছে, থেংক ইউ। ছাৰ, আপুনি কোনটো বিষয় পঢ়ায় ছাৰ? এডুকেশ্যন পঢ়াওঁ। এডুকেশ্যন এবাৰ বহুত লেটাৰ মাৰ্কছ পাইছে। মই হাইষ্ট 95 পাইছে। ছাৰলৈ বহুত ধন্যবাদ। আৰু মই আৰু ছাৰ আপুনি কোনটো বিষয় পঢ়ায়? মই এবাৰ নতুনকৈ জইন কৰিছোঁ। মোৰ বিষয়টো হ'ল ইকনমিক্স। ইকনমিক্স পঢ়ায় ছাৰ। হয়। ছাৰ, আপুনি? মই হিষ্ট্ৰী পঢ়াওঁ। হিষ্ট্ৰী পঢ়ায়। আপোনাৰ ৰিজাল্ট যথেষ্ট ভাল হৈছে। না, মই এইবাৰ জইন কৰিছোঁ। এইবাৰ আপুনি? ছাৰ, আপুনি? মই আই টি পঢ়াওঁ এখন স্কুলত। হয়। মই 2018 পৰা ইয়াত আই টি পঢ়াই আছোঁ। হয়। অলৰেডি কেইবাটাও বেচ মোৰ আই টি ছাবজেক্টৰ পৰা ওলাই গৈছে, ভাল ভাল ৰিজাল্ট কৰিছে। এবাৰ আই টিত হাইষ্ট মাৰ্ক পাইছে 93, ৰেণুকা বিশ্বাস। তো চেণ্টাৰো টপাৰ হয় তাই। তো তাইলৈ কংগ্ৰেচুলেশ্যন থাকিল। তাৰপৰা লগতে যিখিনি ভাল ৰিজাল্ট কৰিছে সকলোৰে আমাৰ শুভেচ্ছা থাকিল। আৰু ভৱিষ্যতেও যাতে এনেকুৱা ধৰণৰ ৰিজাল্ট হৈ থাকে এখন স্কুলত, তাৰে আশা কৰিলোঁ। থেংক ইউ ভেৰি মাছ ছাৰ। আৰু মই বাইদেউক মই আগতে লগ পাইছোঁ মেঘেলা হায়াৰ ছেকেণ্ডেৰী স্কুলত। মই তেখেতক মোৰ সেইকাৰণে চেহেৰাটো মনত আছে। বাইদেউ, আপুনি কোনটো বিষয় পঢ়ায়? মই পলিটিকেল চাইন্স পঢ়াওঁ। আপোনাৰ বিষয়টো এবাৰ কেনেকুৱা ৰিজাল্ট হৈছে? মোৰ বিষয়টোত এনেই 8টাই লেটাৰ পাইছে, তাৰে ভিতৰত হায়েষ্ট মাৰ্কছ পাইছে 98, মানে ৰক্তিম সোণোৱালে পাইছে। গতিকে মই ষ্টুডেণ্টৰ ৰিজাল্টলৈ সুখী আৰু, মানে য'ত ইমান ভাল এটা মাৰ্কছ পাইছে, হায়েষ্ট মাৰ্কটো 98 পাইছে, চ' সুখী এজ এ টিচাৰ। এই বছৰ বহুত ল'ৰাই ভাল ৰিজাল্ট কৰিছে। মানে যদি আমি 2026 বৰ্ষৰ মেট্ৰিকৰ ৰিজাল্টৰ যদি কথা কওঁ, তাৰ তুলনাত হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট যথেষ্ট ভাল হৈছে। আৰু যিসকলে হায়াৰ ছেকেণ্ডেৰীত বেয়া ৰিজাল্ট কৰিছে বা বিশেষ ধৰণে নাম্বাৰ পোৱা নাই, তেওঁলোকে হতাশাত ভোগা বা তেওঁলোকে ডিপ্ৰেশ্যনত ভোগাৰ কিবা যুক্তি আছে নেকি? তেওঁলোকেও যাতে ভুগিব নালাগে, আপুনি আপোনাৰ ফালৰ পৰা দুই এটা মন্তব্য। হতাশাতটো ভুগিব নালাগে, কিন্তু যেতিয়া পঢ়িবলৈ আহে হয়তো কোনেওৱে ফেইল কৰিম বুলি পঢ়িবলৈ কেতিয়াও নাহে, বা পৰীক্ষাটো কেতিয়াও ফেইল কৰিম বুলি ভাবি পেলাই নবহে। তথাপিও সিহঁতৰ চেষ্টা কমি হোৱাৰ কাৰণে হওক বা যিকোনো ঘৰুৱা পৰিৱেশৰ কাৰণতেই হওক, যদি তেনেকুৱা হৈছেও সিহঁতে হতাশাত নুভুগি পুনৰবাৰ আকৌ চেষ্টা কৰিব লাগে, কাৰণ চেষ্টাৰ অসাধ্য একো নাই। চেষ্টা কৰিলে চব পাৰিব। আৰু আমাৰ স্কুলৰ হিচাপে যিসকলে মানে বেয়া কৰিছে, আৰু সিহঁতে আমাৰ ওচৰত আহিলে আমি সিমানখিনি আকৌ সহায় কৰিম সিহঁতক যি প্ৰয়োজন হয়। গতিকে সিহঁতে আগন্তুক আকৌ পৰীক্ষাত বহি পেলাই নিজক মানে সফলতাৰ পথত নিব পাৰিব, আৰু যেনেদৰে সপোন দেখিছে ভৱিষ্যতত বনিবলৈ, তেনেদৰে বনিব পাৰিব। বাইদেউলৈ বহুত ধন্যবাদ। এটা বহুত ধুনীয়া এডভাইচ বাইদেৱে ষ্টুডেণ্টছৰ কাৰণে দিছে। কিন্তু মই আৰু এটা প্ৰশ্ন সুধিছোঁ কি, এতিয়া যিটো নতুন চাম আহিছে, তাৰ ভিতৰত এনেকুৱা আটাইতকৈ ডাঙৰ সমস্যাটো কি, যাৰ কাৰণে ষ্টুডেণ্টে নিজকে উলিয়াই আনিব নোৱাৰে নিজকে? মানে এনেকুৱা ধৰণে ষ্টুডেণ্টটো ফচি যায়, যাৰ কাৰণে মেক্সিমাম ষ্টুডেণ্টৰ ধৰক ৰিজাল্ট বেয়া হয় বা নিজে ভবা মতে কাম কৰিব নোৱাৰে। নে বাইদেউ, আপোনাৰ মতে কি বাৰু এইটো আটাইতকৈ ডাঙৰ সেইটো? কিছুমান বস্তু হয় কি, ছ'চিয়েল মিডিয়াটোত আমি ফোনটো, বিশেষকৈ এই ফোনটো সিহঁতি ব্যৱহাৰটো কৰে, কিন্তু মিছ ইউজ বেছি হয় সিহঁতৰ। যিটো কাৰণে আজিকালি অনলাইনতো হয়, ন' ডাউট 9-10তো স্পকেন ইংলিছ লাগে বাৰু, কিন্তু সেইটো আলম লৈ পেলাই সিহঁতি ঘৰৰ পৰা লৈ আহে ফোনটো। আৰু যিটো ঘৰতো চাগে ঠগে, সেইটো কাৰণে মই ভাবোঁ। আৰু সময়টো যিমান দিব লাগে পঢ়াত, তাতকৈ মোবাইলত দিয়াৰ কাৰণে সিহঁতি ধৰক যেনেকৈ ৰিলচবিলাক আহি থাকে, স্ক্ৰল কৰোঁতে চাওঁতে সময়বোৰ বহুত গুচি গৈছে, পিছত পস্তায় সেইটো কাৰণে। আৰু আমাৰ স্কুললৈ আহিলে আমি কাউন্সেলিং দিওঁ,
আমি কাউন্সেলিঙৰ ছিষ্টেম ৰাখিছোঁ আৰু কাৰোবাৰ যদি ঘৰৰ অসুবিধা বা কি আছে আমাক ক'লে আমি যিমান পাৰোঁ আৰু আমি সেইটো চেষ্টা কৰোঁ সেইখিনি আঁতৰাবলৈ। চবৰে একে নহয় ঘৰখনৰ, আমি কাৰণ যেনেকুৱা এটা অঞ্চলত আছোঁ সেই অঞ্চলটোত বহুতখিনি প্ৰব্লেম থাকে, তাৰ মাজৰ পৰা ওলাই যাওক, বোকাৰ পদুম ওলাওক, সেইটোৱে আমি সদায় চেষ্টা কৰোঁ, হয়নে নাই? কি কাৰণে আটাইতকৈ বেছি ষ্টুডেণ্টবিলাকে বৰ্তমান সময়ত মানে ফচি আছে ধৰক? তো এটা মোৰ ফালৰ পৰা মই ভাবোঁ আৰু দেই, বহুত মানে কি হয়, টাইম মেনেজমেণ্টৰ এটা অভাৱ আছে। টাইম মেনেজমেণ্ট যিটো স্কিল থাকে, তো স্কিলটোৰ বহুতে কি কৰিব নোৱাৰে, ভালকে মেইনটেইন কৰিব নোৱাৰে, যাৰ ফলত বহুত মানে ৰিজাল্ট আশা কৰা ধৰণে ধৰি লওক কৰিব নোৱাৰে বা টাইমৰ ভিতৰত লিখিব নোৱাৰে। এইখিনি বস্তুৰো কিন্তু অভাৱ আছে ষ্টুডেণ্টৰ। যোনে টাইম মেনেজমেণ্ট স্কিল ভালদৰে প্ৰপাৰলি ফ'ল' কৰিছে, মেইনটেইন কৰিছে, তেওঁলোকে কিন্তু ছাকচেছ পায়। লগতে পঢ়াটোতো কণ্টিনিউ ৰাখিবই লাগিব, ইও এটা কাৰণ। হয়। ছাৰলৈ ধন্যবাদ। আৰু বিশেষকৈ টাইম মেনেজমেণ্টটো বহুত ক্ৰুচিয়েল পইণ্ট হয় ষ্টুডেণ্টৰ ভাল নাম্বাৰ স্কৰিঙৰ ক্ষেত্ৰত। আৰু মোবাইলৰ ক্ষেত্ৰত বাইদেৱে যিটো ক'লে, একচুৱেলি আমি এতিয়া মানে এপ্ৰক্স 29 মানুহ হয়, ল'ৰা হয়। এতিয়া আমাৰ হাততে মোবাইলটো কণ্ট্ৰল নহয়। আমি যদি 5 মিনিটৰ কাৰণে মোবাইল ইউজ কৰিবলৈ যাওঁ, সেইটো 50 মিনিট পাইগে। সেইকাৰণে ষ্টুডেণ্টে মোবাইল ইউজ কৰাৰ ক্ষেত্ৰত একদম ইণ্ডিপেণ্ডেণ্টলি মোবাইলটো ষ্টুডেণ্টক এৰি দিব নালাগে। ইভেন যদি কিবা কাৰণ থাকে, অনলাইন ক্লাছ বা কিবা মোবাইলৰ পৰা শিকিব লগা থাকে, ওচৰত পেৰেণ্টছ বা কোনোবা ধৰণৰ ছিনিয়ৰ এজন থকাটো খুবেই জৰুৰী বুলি মই ভাবোঁ। আৰু ছাৰে কিবা ক'ব? ছাৰ, যিহেতু কথাটো ওলাইছে, মই ছ'চিয়েল মিডিয়াৰ কথা ওলাই গ'ল, এতিয়া চবচে ডাঙৰ কথা হৈছে যে হতাশা ঘটিছে। মানে কি হৈছে, চব বস্তু আমি ৰিলচ যেতিয়া চাওঁ, খুব সোনকালে আমি স্ক্ৰল কৰি থাকোঁ। স্ক্ৰল কৰাৰ লগে লগে আমাৰ যিটো ধৈৰ্য, সেইটো ক্ৰমান্বয়ে নাইকিয়া হৈ গৈছে। আৰু সেইটো ক'ৰবাত নহয় ক'ৰবাত মই ভাবোঁ আমাৰ পঢ়াৰ ক্ষেত্ৰতো আমি বহি একেটা ঠাইত কনচেনট্ৰেট কৰিব নোৱাৰোঁ কিবা এটা কাম। আৰু তাতছে চবচে ডাঙৰ কথাটো যে আমি ছ'চিয়েল মিডিয়াত যে বেলেগৰ চাওঁ, চবেইতো আমি যি নহওক আমি ভাল বস্তু এটা সদায় শ্বেয়াৰ কৰোঁ। তো চোৱাৰ পিছত কি হয়, আমি মোৰ ক্ষেত্ৰত নাই, এওঁৰহে ভাল হৈ আছে। চ' এই বস্তুটোৱে ক'ৰবাত নহয় ক'ৰবাত ছাত্ৰ ছাত্ৰীসকলে এফেক্ট কৰে, আৰু তাতে তেওঁলোকৰ কনফিডেঞ্চ লেভেলটো কমি যায়। আৰু এই কনফিডেঞ্চ লেভেলটো যেতিয়া কমিব, কাম কৰিবলৈ তেওঁ উৎসাহিত নহয় কেতিয়াও। তো আমিতো এতিয়া যিটো ডিজিটেল যুগ, আমি মোবাইল ইউজ কৰিবই লাগিব, বা মোবাইলৰ অবিহনে আমি থাকিব নোৱাৰোঁ। কিন্তু ক'ৰবাত নহয় ক'ৰবাত আমি এই লোকৰ ছাকচেছ দেখি, বা যিখিনি আমি ছ'চিয়েল প্লেটফৰ্মত যিবোৰ দেখি আছোঁ, সেইবোৰ আমি মানে কেতিয়াবা কি হৈছে, উৎসাহিত হোৱাতকৈ মানে নিগেটিভ আমাৰ বেছি ইম্পেক্ট পৰিছে। আৰু তাৰ কাৰণে আমি হেৰি হওঁ, আৰু যি কি নহওক ডিজিটেল যুগত আমি চলাবই লাগিব। আৰু যদি নিজৰ মনটো স্থিৰ কৰে, মই ভাবোঁ আমাক কোনো শক্তি আমাক একো কৰিব নোৱাৰে, আমি সদায় আগুৱাই যাব পাৰিম। ঠিক আছে, থেংক ইউ। আৰু বাইদেউহঁতে আৰু কোনোবা কিবা ক'বনে? নহয়। আৰু ছাৰ বাইদেউহঁতে যিখিনি আমাক সময় দিলে, তাৰ কাৰণে মই একেবাৰে ধন্য। আৰু খুব ভাল লাগিলে আজি ছাৰ বাইদেউহঁতৰ লগত কথা পাতি। আৰু মই যিমানখিনি ষ্টুডেণ্টক সুধিছোঁ, এইখন স্কুলৰ টিচাৰ্ছবিলাক কেনেকুৱা, তেওঁলোকে কৈছে টিচাৰ্ছ কম আৰু পেৰেণ্টছ বেছি। তাইও কৈছিল, এতিয়া যিজন টপাৰ হৈছে, বোলে মোৰ দেউতা নহ'লে মোৰ দেউতাৰ অনুভৱটো হ'বলৈ দিয়া নাই। তো ইমান ধুনীয়াকৈ মানে আমিও যিহেতু এখন স্কুলৰে আছিলোঁ, বহুত ধুনীয়া মানে ছাৰ বাইদেউহঁতে ইমানে ভালকৈ ছাপোৰ্ট কৰে। প্ৰত্যেক ক্ষেত্ৰতে ছাৰ বাইদেউ আগবাঢ়ি আহে। গতিকে মই সকলো ছাৰ বাইদেউলৈ মই পুনৰবাৰ মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। আৰু যিসকল নতুন ষ্টুডেণ্টে এইখন স্কুলত আহি এডমিশ্যন ল'ম বুলি ভাবিছে, এটা ঘৰতে মন বান্ধি আহক, স্কুলখনৰ নাম উজ্জ্বল কৰক আৰু অঞ্চলটোৰ নাম উজ্জ্বল কৰক, আৰু ছাৰ বাইদেউৰ কথা মতে যাতে তেওঁলোকে জীৱনটো আগবাঢ়ি যায়। থেংক ইউ ভেৰি মাছ ফৰ লিছনিং। প্লিজ লেট মি ন' ইউৰ অপিনিয়ন ইন দ্য কমেণ্ট ছেকশ্যন বিল'। দেন মই এই সময়খনৰ বাবে ছাৰ বাইদেউহঁতক বহুত ধন্যবাদ জনাইছোঁ। আজি আপোনালোকৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।